মিজোৰামৰ ৰাজধানী আইজল চহৰত নতুনকৈ নিৰ্মাণ হৈ থকা ভৈৰৱী চাইৰেং যিটো ৰেল প্ৰকল্প সেই ৰেল প্ৰকল্পৰ অন্যতম এটা পুল হৈছে এই পুলটো 196 নং পুল আৰু এই 196 নং পুলৰ এটা বৈশিষ্ট্য হৈছে এই পুল হৈছে 114 মিটাৰ ওখ আৰু যি দিল্লী বিশ্ববিখ্যাত কুতুব মিনাৰ আছে সেই কুতুব মিনাৰতকৈ 42 মিটাৰ ওখ বুলি কোৱা হৈছে আৰু এই পুলটো বনোৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ এই পুলটো নিৰ্মাণৰ ক্ষেত্ৰত চাব যায় পাহাৰীয়া এটা অঞ্চল আছিলে পাহাৰীয়া অঞ্চলৰ পৰা এই পুলটো নিৰ্মাণ কৰা হৈছে আৰু এনেদৰে যিহেতু চাব যায় 55টা ইয়াত সৰু পুল আছে আৰু লগতে 85টা ডাঙৰ পুল আছে আৰু এই ডাঙৰ পুলৰ ভিতৰত এই পুলটো অন্যতম এটা পুল আৰু মই দেখাইছো এই পুলটো দেখিছে আপুনি মোৰ সতীৰ্থ প্ৰবাসে দেখাইছে এই পুলটো দৃশ্য দেখিছে আপুনি কেনেদৰে এই পুলটো নিৰ্মাণ কৰা হৈছে আৰু 114 মিটাৰ ওখ এই পুল এই মুহূৰ্তত মোৰ লগত যিহেতু উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয় বিভাগ উপস্থিত আছে তেখেতৰ সৈতে আমি কথা পাতিব বিচাৰিম এই পুলটো যিহেতু যথেষ্ট বৈশিষ্ট্য আছে এই পুলটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে ইয়াতে আমি জানো যে মিজোৰাম যোনটো ৰাজ্য এয়া মানে পাহাৰীয়া ৰাজ্য ইয়াত প্ৰত্যেক জাগাতে আমি দেখা পাওঁ ওখ ওখ পাহাৰ আছে আৰু ভেলীবিলাক যি আছে বৰ ডিপ গতিকে ইয়াতে নিৰ্মাণ কাৰ্য বহুত মানে বহুখিনি অসুবিধাৰ সন্মুখীন কৰিবলগীয়া হৈছিলে ইয়াতে প্ৰথম কথা হ'ল যে বৰষুণ বহুত হয় আমাৰ বছৰত প্ৰায় 7-8 মাহমান বৰষুণে থাকে মাত্ৰ 4-5 মাহমান কাম কৰিবলৈ সময় পোৱা যায় তাৰ উপৰি ইয়াতে আহি পোৱাটো মানে ইয়াত যিখিনি আমাৰ দৰকাৰী বস্তু আছে লাগিলে ষ্টীল হওক বা চিমেণ্ট হওক ইয়ালৈ লৈ আনা আৰু তাৰপিছত ইয়াত সেই নিৰ্মাণৰ কাৰ্য কৰা তাত অসুবিধা থাকে লগতে যি ইয়াতে কাম কৰোৱা নিবনুৱা এই গোটেই প্ৰজেক্টটো যিহেতু এটা বৃহৎ প্ৰজেক্ট ইয়াতে 55টা ডাঙৰ এনেকুৱা দলং আছে 87টা সৰু দলং আছে লগতে 48টা সুৰংগ আছে গতিকে এই গোটেইখিনি কামৰ কাৰণে এটা বৃহৎ মানে আমাৰ যি নিবনুৱাৰ প্ৰয়োজন আছিলে আৰু তাক আমি অন্য ৰাজ্যৰ পৰা বিহাৰ হওক বা অসম হওক বা পশ্চিম বংগাল আমি তাৰ পৰা লৈ আনি পেলাই ইয়াত কৰিব লগা হৈছে আৰু তাত আমাৰ কিছু অসুবিধাৰ সন্মুখীন কৰিব লাগে এই পুলটো যদি চাব যায় আপুনি তলৰ যিটো অংশ আছে সেই তলৰ অংশৰ পৰা ওপৰৰ অংশ দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা কাৰণ ভূমিস্খলন আছে তাৰ উপৰি বৰষুণ আছে যদি চাব যায় সপ্তাহত 2 দিন বা 3 দিন কাম হয় এনে ক্ষেত্ৰত আপোনালোকে এই যিবোৰ মেটেৰিয়েলছবোৰ ক'ৰ পৰা আনিছিলে আৰু যাতায়াতৰ ক্ষেত্ৰত ক'ৰবাত অসুবিধা হৈছিলে নেকি হয় যাতায়াতৰ ক্ষেত্ৰত বহুখিনি অসুবিধা হৈছিলে যিহেতু আমি জানো যে ইয়াত বাৰিষাৰ সময়ত লেণ্ডশ্লাইডৰ যি ভূমিস্খলনৰ সমস্যা থাকে আৰু সেই সমস্যাৰ ফলত কি হয় আমাৰ ট্ৰাকবোৰ ফচি যায় বহু সময় আমি বহুত দিন ট্ৰাক আহি নাপায় বস্তুখিনি লৈ আনিবৰ কাৰণে আৰু লগতে আপুনি দেখা পাব এই ব্ৰিজত যি ধৰণে ধৰক পাহাৰৰ ওপৰৰ পৰা তললৈ প্ৰথমতে আমি পথ নিৰ্মাণ কৰিবলগীয়া হৈছিলে গোটেই প্ৰজেক্টটোত প্ৰায় 200 কিলোমিটাৰ মানৰ পথেই আমি নিৰ্মাণ কৰিব লগা হৈছে কাম কৰাৰ আগত আৰু তাৰ উপৰিও আমি সেই বস্তুখিনি ধৰক তললৈ লৈ যোৱা তাতে যি নিবনুৱাসকলৰ কেম্প আছে সেয়া কেম্প পাতিব লগা হৈছিলে যিহেতু এটা লম্বা সময়ৰ কাৰণে প্ৰজেক্টটো চলে গতিকে আৰু ভূমিস্খলনৰ আমি মানে চাই পেলাই ইয়াতে ধৰক যি প্ৰটেকশ্যন ৱৰ্কছৰ প্ৰয়োজন সেইখিনিও কৰিব লগা হৈছিলে গতিকে এই সকলোখিনি সমস্যা আছিলে কিন্তু এই 11 বছৰত এই কাম সম্পূৰ্ণ হৈছে আৰু এতিয়া এই ব্ৰিজখন সম্পূৰ্ণৰূপে তৈয়াৰী আৰু লগতে গোটেই প্ৰজেক্টটো 51.38 কিলোমিটাৰৰ এই প্ৰজেক্টটো এতিয়া সম্পূৰ্ণভাৱে কমপ্লিট হৈছে এইটো কুতুব মিনাৰতকৈ 42 মিটাৰ ওখ বুলি কোৱা হৈছে আৰু লগতে যি চাব যায় আন এটা পথ নিৰ্মাণ হৈ আছে এইটো কেনেকুৱা ধৰণৰ হ'ব আৰু কিমান মানে গোটেই উত্তৰ পূবৰ ভিতৰত প্ৰথমটো হ'ব চাগে আমি উত্তৰ পূবৰ প্ৰত্যেকটো ৰাজ্যৰে ৰাজধানী ৰেল যোগেদি আমি মানে জইন কৰিবৰ কাৰণে আমি কাম কৰি আছো আৰু ইয়াত এতিয়ালৈকে মিজোৰামৰ যোনটো ৰাজধানী আইজল এয়া চতুৰ্থ এনেকুৱা ৰাজধানী হ'ব উত্তৰ পূবৰ যি ৰেল নেটৱৰ্কৰ লগত জড়িত হৈ গৈছে আৰু আগলৈ আমাৰ মণিপুৰ নাগালেণ্ড আৰু ছিকিমতো কাম চলি আছে আৰু 2029 চনৰ ভিতৰত আমাৰ গোটেই উত্তৰ পূব অঞ্চলৰ সকলোবোৰ ৰাজ্যৰ ৰাজধানী আমাৰ ৰেল যোগেদি জড়িত হ'ব এইটো কুতুব মিনাৰতকৈ ওখ হয় এই যোনটো আমি দলংখন দেখিছো ইয়াৰ যোনটো মেইন পিয়াৰ এই মেইন পিয়াৰটো 114 মিটাৰ ওখ মানে কুতুব মিনাৰতকৈ 42 মিটাৰ এয়া ওখ ধন্যবাদ জ্ঞাপন কৰিছো এয়া আছিলে উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ বিষয়া আৰু তেওঁ স্পষ্টকৈ কৈছে যে এই যিটো আচলতে পুল নিৰ্মাণ কৰি থকা হৈছে 196 নং পুল এই 196 পুলৰ দৈৰ্ঘ্য হৈছে 114 মিটাৰ আৰু এই যি পুলটো হৈছে কুতুব মিনাৰ দিল্লী বিশ্ববিখ্যাত কুতুব মিনাৰতকৈ 42 মিটাৰ ওখ এই পুল বনোৱা হৈছে আৰু এনেদৰে যদি চাব যায় যি মিজোৰামৰ ৰাজধানী আইজলত যি ৰেলপথ ভৈৰৱী চাইৰেং যি ৰেলপথ নিৰ্মাণ কৰা হৈছে সেই ৰেলপথৰ ক্ষেত্ৰত এনেদৰেই 55টা ডাঙৰ পুল আৰু 85টা সৰু পুল বনোৱা হৈছে আৰু সেই সৰু পুলৰ জৰিয়তে সংযোগ কৰি ভাৰতীয় ৰেল যাত্ৰাত এক নতুন যুগৰ সূচনা কৰিবলৈ গৈ আছে মিজোৰামৰ চহৰ আইজল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ